100 জন মানুহৰ ভিতৰত 100 জন মানুহকে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আৰু তাৰ বিপৰীতে বেলেগ এজন মানুহক মুখ্যমন্ত্ৰী পতাটো বিচাৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে কালিৰ দিনটোত একদম পোনপটীয়াকৈ ঘোষণা কৰি দিলে। গতিকে মই ভাবো যে এই মুহূৰ্তত যদি জুবিন গাৰ্গে ন্যায় পাব লাগে, জুবিনদাৰ ন্যায় পাবলৈ হলে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ পদত্যাগ কৰিব লাগিব। বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায়, আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে। মই অসমৰ সকলো সচেতন, সকলো সংবেদনশীল, সকলো সেন্সিটিভ, সকলো ৰেচনেল বিবেচক প্ৰত্যেকজন নাগৰিকক আহ্বান জনাওঁ যে আহক আমি সকলোৱে এই বিজেপি চৰকাৰখনক ঘৃণাৰে উপচাই পেলাওঁ, যাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যি চৰকাৰখন আচলতে জগৰীয়া। আজি তেওঁলোকে প্ৰচাৰ কৰিছে, বিজেপিৰ ৰাজ্যিক সভাপতিজনে কৈছে যে নলবাৰীত 1 লাখ মানুহ গোট খালে, জয়ন্ত মল্লবৰুৱাই কৈছে যে 70,000। আমি তাৰ জনগণৰ পৰা জানিব পাৰিছো যে আজি মানুহ গোট খাইছে খুব বেছি 3,500 4,000 মানুহ। 3,500 4,000 মানুহ, সব মন্ত্ৰী মুদাগৰ, চেন্ট্ৰেল মিনিষ্টাৰৰ পৰা একদম ষ্টেট মিনিষ্টাৰলৈকে, বিজেপিৰ সভাপতিৰ পৰা সবলৈকে গৈছে। তাৰপাছত 3,500 মানুহ গোট খাইছে, 4,000 মানুহ, খুব বেছি হলে 4,000 মানুহ। 4,000 মানুহ গোটাবহে পাৰিলে কাৰণ অসমৰ মানুহে তেওঁলোকৰ চৰিত্ৰ বুজি উঠিছে। নলবাৰী মানুহে স্পষ্টকৈ কৈছে যে এনেকুৱা প্ৰশাসনত আমি যাব নোৱাৰো, নলবাৰীৰ তাৰ স্থানীয় নাগৰিক নাই, দূৰৰ পৰা মানুহ ভাড়া কৰি আনিবলগীয়া পৰিস্থিতি হৈছে। গতিকে এই গোটেই পৰিস্থিতিত চাই মই অসমৰ মুখ্যমন্ত্ৰীক এই মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছো। তেওঁৰ পদত্যাগে শেষ উপায়, নহলে কিন্তু মুখ্যমন্ত্ৰীৰ শেষ ৰাজনৈতিক অৱস্থাটো খুব বেয়া হ'ব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আজি পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো।